প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে পানী কিন্তু জীৱৰ প্ৰাণ হয় আৰু পানী নহ'লে কিন্তু কোনো জীৱ নাই যে যিটো জীৱ বাচি থাকিব পাৰিব। আৰু পানী কিন্তু সকলো জীৱৰে বংশ বিস্তাৰৰ মাধ্যম হয়। আৰু আজিকালি আমি বাটে ঘাটে ঘৰৰ পৰা বাহিৰত ওলাৰ লগে লগে কিন্তু এনেধৰণৰ পেকেজ ড্ৰিংকিং ৱাটাৰবোৰ আমি কিনি খাওঁ। আৰু এনেধৰণৰ পেকেজ ড্ৰিংকিং ৱাটাৰবোৰ আমি কিন্তু ঘৰৰ পৰা বাহিৰত ওলাৰ লগে লগে হাফ লিটাৰ বটল এটি 10 টকাত কিনিব লগা হয়। আৰু এতিয়া ধৰক এনেধৰণৰ হাফ লিটাৰৰ পেকেজ যিবোৰ ড্ৰিংকিং ৱাটাৰ, এতিয়া ব্ৰেণ্ড হওক নন ব্ৰেণ্ড হওক, মিনাৰেলছ এডেড হওক বা মিনাৰেল এড নকৰা হওক, আমি কিন্তু ঘৰৰ পৰা ওলাৰ লগে লগে পানীবোৰ কি কৰিব লগা হয়, কিনি খাব লগা হয়। আপুনি ব্ৰেণ্ডেড হ'লেও হাফ লিটাৰ বটল 10 টকাত কিনিব পাৰিব, নন ব্ৰেণ্ডেড হ'লেও কিন্তু হাফ লিটাৰ পানী আমি 10 টকাত পাই আছিলোঁ। এতিয়া মাৰ্কেটত আহি আছে আপোনাৰ ৰিলায়েন্স কোম্পানীৰ 750 ml বটল, আৰু সেয়া কিন্তু আমি 10 টকাতে পাম। এতিয়া আমাৰ কাষ্টমাৰৰ কাৰণে আমি 10 টকাত পানীৰ পৰিমাণটো আমাৰ হয়তো বেছি হ'ব পাৰে, কিন্তু ৰিলায়েন্স কোম্পানীয়ে হয়তো এনেধৰণৰ কোম্পানীবোৰৰ কথা কেতিয়াও চিন্তা কৰা নাছিলে। ধৰি লওক এনেধৰণৰ থলুৱা যিমানবোৰ পানীৰ কোম্পানী আছিল, যিমানবোৰ পানীৰ ইণ্ডাষ্ট্ৰী আছিলে, সেই ইণ্ডাষ্ট্ৰীৰ কথাবোৰ কিন্তু ৰিলায়েন্সে কেতিয়াও চিন্তা কৰা নাই। আজি ৰিলায়েন্সে গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই অসমতো যিটো ইণ্ডিপেণ্ডেঞ্চ নামৰ 750 ml বটল প্ৰভাইড কৰিছে, সেয়া কিন্তু আজিকালি মানুহে একচেপ্ট কৰিব। হয়তো কিছুদিন পিছত সেই 750 ml বটলটোক হয়তো মাৰ্কেটত যেতিয়া চাহিদা বাঢ়ি যাব, চাহিদা বাঢ়ি যোৱাৰ লগে লগে কিন্তু তাৰ মানে কি হ'ব, যিটো কষ্টিং যিটো প্ৰাইচ হ'ব, সেই প্ৰাইচটো কিন্তু অট'মেটিক কি হ'ব, বাঢ়ি যাব। হয়তো আপুনি হয়তো জিঅ' চিমটো যেনেকৈ ইউজ কৰিছিলোঁ, হয়তো এবছৰ আমি বিনামূলীয়াকৈ ব্যৱহাৰ কৰিছিলোঁ। এটা সময়ত আজিকালি চাওক জিঅ'ৰ চিমৰ যিটো ৰিচাৰ্জৰ যিটো ভেলু, সেয়া কিন্তু দিনক দিনে কি হৈ আছে, বাঢ়ি আছে। আৰু সেইটো কথা আপুনি মই কিন্তু উপলব্ধি কৰি আছোঁ। আজি গোটেই ভাৰতবৰ্ষখনত যিমানবোৰ মানে নেটৱৰ্কৰ বিজনেছ আছিলে, যিমানবোৰ টেলিকম আছিলে, এয়াৰটেল, এয়াৰচেল, ভোডাফোন, আইডিয়া, এইবোৰ কিন্তু ভেনিছ হৈ গৈছে। BSNL এনেধৰণৰ ইণ্ডাষ্ট্ৰীবোৰ কিন্তু নোহোৱা হৈ গৈ আছে। গোটেই ভাৰতবৰ্ষখনত ৰিলায়েন্সে দখল কৰি আছে। আজি আহি ৰিলায়েন্সে পানীটো হাত দিছে, আৰু পানীত হাত দিয়াৰ লগে লগে এনেধৰণৰ থলুৱা যিবোৰ পানীৰ ইণ্ডাষ্ট্ৰী আছিলে, সেই পানীৰ ইণ্ডাষ্ট্ৰীবোৰ কিন্তু কি হৈ গৈ আছে, হয়তো ভেনিছ হৈ যোৱাৰ সময় হৈ গৈছে। কিছুদিন পিছত এনেধৰণৰ বটলবোৰ আমাৰ কাৰণে কি হ'ব, ইতিহাস হৈ যাব। ৰিলায়েন্সে যদি গোটেই ভাৰতবৰ্ষখনতে দখল কৰে, তেতিয়াহ'লে বাকী কোম্পানীবোৰ কেনেকৈ চলিব, বাকী মানুহবোৰ কেনেকৈ চলিব, আৰু কিমানবোৰ কোম্পানী বন্ধ হৈ গ'লে কিমান যে নিবনুৱাৰ সৃষ্টি হ'ব, সেয়া ৰিলায়েন্স কোম্পানীয়ে কেতিয়াবা অনুভৱ কৰিছেনে? কেতিয়াও কিন্তু কৰা নাই। আৰু কম্পিটিশ্যন মাৰ্কেটত আমি নিজৰ ভেলুটো সদায় চেঞ্জ কৰিব লাগিব। আৰু এনেধৰণৰ ব্ৰেণ্ডৰো এতিয়া সজাগ খবৰ হ'ল, এনেধৰণৰ বটলবোৰ এতিয়া মানে হয়তো চেঞ্জ হ'ব। মাৰ্কেটত টিকি থাকিব হ'লে, কাষ্টমাৰক ধৰি ৰাখিব হ'লে, এনেধৰণৰ ব্ৰেণ্ডবোৰক কিন্তু কি কৰিব, নিজক পৰিৱৰ্তন কৰিব লাগিব। সময় থাকোঁতে আমি সকলোৱে সজাগ হ'ব লাগিব। আৰু কম্পিটিশ্যন মাৰ্কেটত যদি আমি নিজক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো আমাৰো এইখন পৃথিৱীত এই পানীৰ বটলৰ দৰে আমি ভেনিছ হৈ যাম।